দুনু ইমান আমনি নকৰে নহয় সেইফালে আইতাও ইমান দেৰি কৰিছে একো কাম কৰিব পৰা নাই তুমি ইমান আমনি কৰিছে যে ভাত পানী বনাবও পৰা নাই সেইফালে দেউতাহে ভাত পানী বনালে এইটো কৰা অ ৰমি অ মা আহিলো দে আহিলে বহি লওক অলপ ভোক লাগি আহিছে একদম তৎপনা পেটে খাওঁ খাওঁ কৰি আহিছে দুনু একো কাম কৰিব দিয়া নাই নহয় সেইফালে দেউতাকেহে ভাত পানী বনালে ভাত বনালা ভাত পানী দেউতাকে বনালে হ'ব দিয়া মোক ভাত পানী সোনকালে দিয়াচোন বহুত ভোক লাগিছে ইমান দেৰি হ'ল যে আপোনাৰ ৰবা মিটিঙৰ ভেকু ভাওনা কি কবা আৰু ৰবা লাহে ধীৰে কম অকমান ঠিক আছে কিন্তু শুনো লাগি থাকে নহয় মা কওক না আইও এইজনী মিটিঙৰ কথা ৰস বিচাৰিহে ৰব কৈ আছে পানী গিলাচ মই অথনিৰ পৰা বিচাৰি আছো ৰব দি আছো অলপ ধুনুক ধৰি দিয়কচোন দিয়া বেটা আজি আমনি কৰি আছিলা মাক আমনি কৰি আছিলা কেলে আমনি কৰিছিলা বেটা আৰু পানীটো খোৱা সোনকালে খোৱা ৰবা খাই লওঁ পাই ভোক লাগি আছে শুনো কৰি আছে নেকি কৰিলা পাই গৰম পানী এতিয়াহে ভাল লাগিছে ইমান আমনি নকৰি নহয় বেটা বুজিছা মৰমী আজিকালি পৃথিৱীখনত দুখীয়া মানুহৰ কোনো অৰ্থই নাই মানুহৰ যোগ্যতা থাকিলেও একচাম মানুহ আছে যে তেওঁলোকে দুখীয়া মানুহক আগবাঢ়িবলৈ নিদিয়ে আজি নিজ চকুৰে দেখি আহিলো জানা বৰ দুখ লাগে জানা মৰমী কি হ'ল মা যেতিয়া যোগ্যজনক অকল ধনী দুখীয়া হিচাপ কৰি প্ৰতিভাৰ বিকাশ কৰিবলৈ নিদিয়া মুখা পিন্ধা একচাম ভদ্ৰ মানুহৰ কাৰণে আজিও সমাজত বহুত প্ৰতিভাশালী যোগ্য মানুহ আগবাঢ়ি যাব পৰা নাই জানা মা কথাবোৰ শুনিবলৈ বেয়া হলেও আপুনি সঁচায়ে কৈছে তাতকৈ ডাঙৰ কথা জানা মহিলাৰ আজি ডাঙৰ শত্ৰু আজি কি হ'ল জানা মৰমী কি হ'ল মা কি হ'ল আমাৰ চেনেহী যে চেনেহী কোন চেনেহী এইজনী এই আমাৰ গাঁৱৰ ইউটিউবাৰজনী আকৌ গম পালো তাইক আজি আমাৰ গোটৰ ছেক্ৰেটাৰী পাতিলে নহয় আইও 3জনী মানৰ আগত বহি তাই আকৌ ছেক্ৰেটাৰী হ'ব কেনে দুখীয়া মানুহ নহয় গোটৰ পইচা পাতি আকৌ তাইক কেনেকৈ জমা দিব সেইকাৰণে গোটৰ প্ৰেচিডেণ্ট কেশৱ ককাইদেউৰ হাতত টকা পইচা জমা থোৱাটোৱে ভাল হ'ব বুলি কথা পাতি আছিলে পিছত দেখিলো চেনেহীও একো মাত নামাতিলে টকা পইচাৰ কথা তাই চাগে শুনিলে বুজিছা সেইকাৰণে ময়ো আৰু একো কাণ নোচোৱালো ইছ ৰাম তাই যদিও শুনিছে যদিও কেনেকুৱা লাগিছে বাৰু মানুহ বুঢ়ো আৰু দেই তাত দিয়া আৰু বুজিছা এতিয়া প্ৰতিখন মিটিঙত দেখি থাকিম নহয় সেইকেইজনীৰ ভেকু ভাওনা আৰু ময়ো শুনি থাকিম আপোনালোকৰ ভেকু ভাওনা